আমাৰ ডিমাকুছিৰ যি অপেন কালচাৰ ষ্টেজ আছে তথা অপেন মাৰ্কেট ইয়াতে আজি আমাৰ ভেৰগাঁও সমষ্টিৰ সমষ্টি হিচাপে আজি ইয়াতে বুথ সন্মিলনটো হ'ল। আমাৰ 79 বুথ, 79 বুথৰ পৰা প্ৰত্যেক বুথৰ পৰা আমাৰ 40জনকৈ এক্টিভ বুথৰ ৱৰ্কাৰসকলে আহিছিল। সেই হিচাপে প্ৰায় 3000ৰ ওপৰত আমাৰ আজি ইয়াতে অনলি বুথৰ ৱৰ্কাৰসকলে আহিছে। আমাৰ যি বুথ সন্মিলনী, এই বুথ সন্মিলনীত আজি মুখ্য অতিথি হিচাপে আমাৰ শ্ৰদ্ধাৰ আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট UPPL তথা অসমৰ কেবিনেট মিনিষ্টাৰ UG ব্ৰহ্ম ছাৰ ডাঙৰীয়া আছিল। লগতে উপস্থিত আছিল আমাৰ মাধৱ চন্দ্ৰ ছেত্ৰী ছাৰ, লগতে আমাৰ EM ডাঙৰীয়া আৰু অন্যান্য বহুতো কেন্দ্ৰীয় জিলাৰ আমাৰ নেতৃবৃন্দসকল আছিল। আজি ইয়াতে আমি আমাৰ আগন্তুক যি BTC ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনত কেনেকৈ আমি আমাৰ ভোটটো বৃদ্ধি কৰিম আৰু কেনেকৈ আমি বুথত প্ৰত্যেক বুথতে যাতে আমি জিকিব পাৰোঁ হায়েষ্ট ভোটত, সেই লৈ আমাৰ ইয়াতে আজি সন্মিলনীটো আমাৰ হৈছিল। চাওক, এতিয়া আপোনালোকে আজি নিজে সাক্ষী হৈছে, আজি ইমান গৰমত আপোনালোকে ক'তবা কিবা মিটিং দেখা পাইছে? এইকেইদিনত বহুত গৰম হৈ আছে, প্ৰায় 36, 37, 38 ডিগ্ৰীলৈকে। আমি সকলোৱে চাই আছোঁ। কিন্তু আমাৰ BTRত আমাৰ UPPL দলে আমাৰ প্ৰত্যেকটা সমষ্টিত আমাৰ বুথ সন্মিলন চলি আছে। প্ৰত্যেকটা সমষ্টিতে আমি 3000ৰ ওপৰত আমাৰ কৰ্মী স্বতঃস্ফূৰ্তভাৱে আমাৰ প্ৰায় 4 ঘণ্টা 5 ঘণ্টা আমাৰ বহি মিটিংখিনি শুনি আছে। তো ইয়াতে স্পষ্ট দেখ জল স্পষ্ট যে ইয়াতে বেলেগে এনে ঢাকঢোল বজাই আছে। আজি আমি ইয়াতে BPF আমি দেখিবলৈ নাপাওঁ। সেইদিনা DY365 আহিছিল ইয়াতে BPFৰ এজনো ইয়াতে আহিবলৈ তেওঁলোকে সাহস নাপালে। তো BPF ক'ত আছে? আজি আমি BPFৰ মিটিং দেখিবলৈ নাপাওঁ। আজি কোনো এটা সমষ্টিত BPFৰ তেনেকৈ নাই। খালি মুখৰ জোৰত কৰ্মীবিলাকক ৰাখি আছে। যেনেদৰে বিক্ৰম দৈমাৰী মাত্ৰ RTI কৰি কাগজ লৈ কিনে আপোনালোকৰ সাংবাদিকৰ ওচৰত তথা ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজকে পাব্লিছ কৰি ঘূৰি আছে। সেনেকুৱা ধৰণেৰে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই নিজৰ কৰ্মীসকলক ধৰি ৰখাৰ কাৰণে এনেকুৱা ধৰণৰ কৈ আছে। এইবাৰ BPF ছিংগল ডিজিট হ'ব। আপোনালোকে লিখি ৰাখক, ছিংগল ডিজিট হ'ব BPF। ইতিমধ্যে কিন্তু কি ক'ব, এইটো আপোনালোকে চবেই দেখা পাইছে, আমিও যোৱাকালি ছ'চিয়েল মিডিয়া দেখা পাইছোঁ। এতিয়া এই বস্তুটো আজিকালি ছ'চিয়েল মিডিয়া দিন, কোনো বস্তু লুকাই নাথাকে। এতিয়া যিহেতু ৰাজ্যসভাৰ 2খন আসন খালী হৈছে, এতিয়া আপোনাৰ বিধানসভাত স্বয়ং আমাৰ অসমৰ স্বনামধন্য আমাৰ যি ডাইনামিক লিডাৰ তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বকালৰ, তেখেতে BPFকো আমাৰ সদনত লোৱা বুলি তেওঁলোকে তেখেতে কৈ আছে, আপোনালোকে শুনি আছে। তো যিহেতু ৰাজ্যসভা আহিছে, সকলো MLA ভোট লাগিব ৰাজ্যসভা জিকিবলৈ, তো সেই মৰ্মে হয়তো কিবা এটা আলোচনা হৈছে। তো আমি ইয়াতে একো চিন্তা কৰিবলৈ একো নাই, কাৰণ BTRত আমাৰ UPPL কৰ্মী আমাৰ ইমান হৈছে যে আমি ইয়াতে নিশ্চিত যে এইবাৰ আমি BTRত আমি 30টা ওপৰত চিট আমি পাবলৈ সক্ষম হ'ম। তাতে আমাৰ কাৰো প্ৰতি আমাৰ ভয় নাই, কাৰো প্ৰতি অহংকাৰ নাই। যোনে যি আলোচনা কৰে, যোনে য'ত চাহ খাই ভাত খাই থাকক, তাতে আমাৰ ক'বলগীয়া একো নাই। BPF এইবাৰ 7ৰ পৰা 9খন আসন পাব, ছিংগল ডিজিট, 9ৰ ওপৰত নাযায়। কোনে নাই, অলপ আগত আমাৰ UG ব্ৰহ্ম ছাৰেও কৈছে আমাৰ যে প্ৰত্যেক দলে BTRত নিজাববীয়াকৈ খেলিব। আমিও নিজাববীয়াকৈ খেলাৰ কথা অকণমান আগত কৈছে। তো ইয়াতে আমি বেলেগ আৰু কথা ক'বলৈ নাযাওঁ। আমি এইবাৰ আমাৰ সেইদিনা যিটো এটা আলোচনা হ'ল, গোপন যিটো এটা আলোচনা হ'ল, এই আলোচনাত আমাৰ যিটো আমি চালোঁ এছেছমেণ্ট কৰি, আমাৰ যি আমাৰ এই বুথ এক্টিভ যিটো বুথ ৱৰ্কাৰ, এইটো আমাৰ তাত ডাটা আছে। এই ডাটা হিচাপে আমি যিটো চালোঁ, আমাৰ 29ৰ পৰা 30টা চিট আমাৰ ইতিমধ্যে আহি আছে আৰু 5টা চিট আমাৰ ইয়েলো হিচাপে আছে। তো যিহেতু নিৰ্বাচনৰ আৰু এতিয়া 3 মাহ 2.5 মাহ বাকী আছে, তেতিয়ালৈকে কাম কৰিলে চাগে সেই 5টা চিটো আমি ওলাই লৈ যাব পাৰিম। মুঠতে আমি 30ৰ পৰা 35টা চিটত আমি এইবাৰ ৰাইজে আমাক জিকাব বুলি আমি আশাবাদী।